গাইজ একদম ভয়ানক ৰাস্তা পাইছোঁ, ভয়ানক জাগা পাইছোঁ এটা। কি জানেনে? শ্মশান কালী মন্দিৰ পাইছোঁ। একদম তাৰমানে আচৰিত। মোৰ এইখিনি নাচাব দেই, আমাৰ দেউতাৰত এইখিনি তাৰমানে বাৰান্দাত চলি নাই, মোৰত বাৰান্দাত চলি নাই, বাকী ওপৰৰ ফালে আছে আৰু এনেকৈ নমাই থৈ দিলে গম নাপায় আৰু। তো কাটিলে আৰু ভাল দেখি, মোক ধুনীয়া দেখি বুলি কয়। ইয়াৰ চুলিকে থাকিলে বহুতে ভাল বুলি কয়, কণ্ডিশ্যনাৰ কৰিছোঁ যে। মামী কৈছে বৰষুণ দিলে ভাল হ'ব বুলি। মই আজি কিয় আহিছিলোঁ মেইন কথাটো কওঁ, এতিয়া লোকেশ্যন পাইছোঁ মই। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰকাশ বৰ্মন। মই আজি আহিছোঁ আপোনালোকৰ মাজলৈ। কিয় আহিছোঁ জানেনে? ভোট খুজিব আহিছিলোঁ। অহাবাৰ নিৰ্বাচনত মই এইটো অঞ্চলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছোঁ। তাৰ বাবে ৰাইজৰ লগত মিলাপ্ৰীতি কৰি থাকিব লাগিব নহয়, বিচাৰি আহিছোঁ। আৰু আপোনালোকৰ বহুমূলীয়া ভোটটো দি যাতে মোক জয়যুক্ত কৰে। ৰাস্তাবোৰ দেখিছেনে একদম বেয়া, মোৰ ভৰিত একেবাৰে কিবা লাগি গৈছে, এইখিনি ভৰি ধুবৰ কাৰণে পানী নাই। মই যদি বিজয় হওঁ এই ৰাস্তাটো একেবাৰে পকা কৰি দিম। আপোনালোকে ওপৰত বহিলে তললৈকে নামি যাব পাৰিব, তলত বহিলে ওপৰলৈকে নামি যাব পাৰিব, একদম নিশ্চিন্ত থাকক। বাইদেউ আপোনালোকৰ অসুবিধা, সূতা কম্বল পাইছেনে আপোনালোকে? নাই পোৱা। ৰাস্তাটো পকী নহয় নেকি আপোনালোকৰ? ৰ'ব মই পানী এওঁলোকৰ অসুবিধা বহুতখিনি, সূতা কম্বল নাপায়, চিন্তা নকৰিব। মই যদি বিজয় হৈ আহোঁ সূতা কম্বলৰ পৰা চিলাই মেচিন পৰ্যন্ত আপোনালোকক দিম। মাত্ৰ আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰক। এই ৰাস্তা একেবাৰে সলসলীয়া কৰি দিম। ওপৰত বহিলে তললৈকে একদম পিছলি আহিব পাৰিব, পিছলত যদি আপোনালোকে নামি লয় একদম তললৈকে একেবাৰে জম পৰি পাব। এনেকৈ হাত তুলি দিব চাওক। আৰু মোৰ লগত আহিছে ৰাইজ, বহুত মানুহ আছে এইফালে মোৰ পিছফালে। মাত্ৰ মোক ভোটটো দি জয়যুক্ত কৰিব আপোনালোকে। এতিয়া আপোনালোকক দেখাম শ্মশান কালী মন্দিৰ, আপোনালোকে ৰৈ থাকক।